আসসালামু আলাইকুম নিৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই কঁঠালৰ তৰকাৰী বনাইছিলোঁ আৰু খাবলৈ বহুত সোৱাদ লগা হৈছিল, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ। এয়া মই ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ সৈতে বনাইছোঁ। যদিহে আপোনালোকৰ আজিৰ এই ৰেচিপিটো ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব। ইয়াত মই এয়া দেখক কঁঠাল এটা লৈছোঁ আৰু কঁঠালটো মানে বেছি সৰুও নহয় আৰু ডাঙৰো নহয়, দুখন হাতৰ মুঠিত মানে ধৰিব পৰাকৈ কঁঠালটো লৈছোঁ। এনেকুৱা কঁঠালৰ তৰকাৰী বনালে খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এয়া মই কঁঠালখিনি কাটি টুকুৰা টুকুৰকৈ এনেকুৱা চাইজত বনাই লৈছোঁ। আপোনালোকে যদিহে কঁঠাল কাটিবলৈ বেয়া পায় তেনেহ'লে মোৰ আগত দিয়া ভিডিঅ' এটা আছে, আপোনালোকে এবাৰ চাই ল'ব পাৰিব। হাতত অলপো আঠা নলগাকৈনো কেনেকৈ কঁঠালখিনি কাটি ল'ব পাৰি তাকে মই আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ, আপোনালোকে চাই ল'ব পাৰিব। আৰু এতিয়া মই কঁঠালখিনি বইল কৰি ল'বলৈ এয়া মই এচামুচ হালধি পাউডাৰ দিছোঁ। হালধি পাউডাৰ দিলে ক'লা ক'লা আঠাখিনি নাইকিয়া হৈ যায়। আৰু লগতে মই 2 চামুচ নিমখ দি আছোঁ, মানে নিমখ অলপ বেছিকৈ দি আছোঁ কিয়নো বেছিকৈ নিমখ দিলে সোনকালে সিজি যায় চব্জিখিনি। যিকোনো চব্জি বইল কৰি লোৱাৰ সময়ত অলপ সৰহকৈ নিমখ দিলে চব্জিখিনি সোনকালে সিজি যায়। আৰু এয়া মই পানী অলপ দি আছোঁ। এতিয়া ঢাকনখন লগাই গেছত বহাই দিম বইল কৰি ল'বলৈ। আৰু এইফালে মই ব্ৰইলাৰ মুৰ্গীৰ মাংস অলপ লৈছোঁ, ইয়াত আধা কেজিতকৈ বেছি হ'ব ব্ৰইলাৰ মুৰ্গীৰ মাংস। আৰু এইফালে এয়া কঁঠালখিনিও ভালকৈ সিজি গৈছে। এতিয়া কঁঠালখিনি উঠাই প্লেট এখনতে ৰাখি দিম। ৰৈ যোৱা পানীখিনিতে ব্ৰইলাৰ মুৰ্গীৰ মাংসখিনি দি বইল কৰি ল'ম। আৰু মই যেতিয়াই ব্ৰইলাৰ মুৰ্গীৰ মাংস বনাওঁ বইল কৰিহে বনাওঁ, মানে বইল কৰি ল'লে খাবলৈ একো অসুবিধা যেন নালাগে। আৰু এনেই মানে বইল নকৰাকৈ বনাই খালে বেমাৰৰ কিবা কিবি ভয় থাকে, সেইটো কাৰণে মই যেতিয়াই বনাওঁ মানে ভালকৈ বইল কৰি পানীখিনি পেলাই লওঁ। আৰু মাংসখিনিও বইল কৰি লোৱা হৈ গৈছিলে, উঠাই ৰাখি দিছিলোঁ। আৰু এইফালে এতিয়া মই গেছত কেৰাহী বহাই দিলোঁ আৰু তেল অলপ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এয়া মই ব্ৰইলাৰ মুৰ্গীৰ মাংসখিনি দিছোঁ ভালকৈ ভাজি ল'বলৈ। লগতে অলপ নিমখ দিছোঁ আৰু এয়া ৰঙচুৱাকৈ ভাজি লৈছোঁ। মাংসখিনি প্লেট এখনতে উঠাই ৰাখি দিম। চেকনি এখনৰ সহায়ত চেকি লৈ আছোঁ, মানে তেলখিনি তলত থাকি যাবলৈ। গোটেইখিনি মাংস উঠাই ৰাখি দিলোঁ আৰু ৰৈ যোৱা তেলতে মই কঁঠালখিনি ভাজি লৈ আছোঁ। কঁঠালখিনিও মানে অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। কঁঠালখিনি ভালকৈ ভাজি ল'লেহে তৰকাৰীখিনি খাবলৈ ভাল লগা হয়, মানে কঁঠালৰ ভিতৰলৈকে তেলখিনি যাব লাগে, সেইটো কাৰণে মানে অলপ সময় ভালকৈ ভাজি ল'লোঁ। আৰু এতিয়া এয়া মই আকৌ অলপ তেল দিছোঁ। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত এয়া মই ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি ৰাখিছিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি লৈ আছোঁ। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া নহৰু দিছোঁ মই 1.5 চামুচ আৰু আদা দি আছোঁ 1 চামুচ। আদা নহৰুখিনি অলপ সময় ভালকৈ ভাজি লৈ আছোঁ, মানে গোন্ধ নোযোৱালৈকে। আৰু এই আদা নহৰুখিনিও ভালকৈ ভাজি লোৱা হৈ গৈছে। এতিয়া অলপ পানী দি আছোঁ মছলা পাউডাৰখিনি ব্যৱহাৰ কৰিবলৈ। আৰু এয়া মই জলকীয়া পাউডাৰ দিছোঁ 1.5 চামুচ, হালধি পাউডাৰ দি আছোঁ 1 চামুচ। আৰু এয়া জিৰা ধনিয়াৰ পাউডাৰ 1 চামুচকৈ দি আছোঁ, মানে আপোনালোকে জোল ৰাখিলে আৰু অলপকৈ মছলা দিব পাৰিব। লগতে এয়া মই গৰম মছলাৰ পাউডাৰ দিছোঁ 1 চামুচ। আৰু এতিয়া ভালকৈ মছলাখিনি মিক্স কৰি লৈ আছোঁ, মানে ভালকৈ মছলাখিনি ভুনি ল'বলৈ। লগতে সোৱাদ অনুযায়ী নিমখ দিছোঁ। নিমখখিনি দিয়াৰ পিছত আকৌ ভালকৈ লৰাই দি আছোঁ। আৰু এতিয়া অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিম। মছলাখিনি ভালকৈ ভুনি লোৱা হৈ গৈছে, ঢাকনখন আঁতৰাই দিলোঁ। আৰু মছলাখিনিও এতিয়া অলপ ভালকৈ লৰাই দি আছোঁ। আৰু এতিয়া ব্ৰইলাৰ মুৰ্গীৰ মাংসখিনি দিছোঁ। মাংসখিনি দিয়াৰ পিছত অলপ সময় মছলাতে মানে মাংসখিনি ভাজি ল'ম, তেতিয়াহে মাংসৰ ভিতৰলৈকে মছলাখিনি সোমাব, খাবলৈ তেতিয়াহে ভাল লগা হ'ব। আৰু এই অলপ সময় ভাজি লৈ আছোঁ। এতিয়া অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিছোঁ। গেছৰ জুই মিডিয়াম আৰু ল'ৰ মাজতে আছে। 2 মিনিটমান পিছতে ঢাকনখন আঁতৰাই দিছোঁ। আৰু এতিয়া কঁঠালখিনিও দি দিম ইয়াতে। কঁঠালখিনি দিয়াৰ পিছতো অলপ সময় ভাজি ল'ম মছলাৰ লগত, তেতিয়াহে মানে কঁঠালখিনিৰ ভিতৰতো মছলাখিনি সোমাব। আৰু এয়া মই অলপ সময় ভাজি লৈ আছোঁ ভালকৈ। কঁঠালৰ তৰকাৰীখিনি এনেকুৱাকৈ বনাই খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এয়া মই অলপ সময় ভালকৈ এনেকৈয়ে মানে ভাজি লৈ আছোঁ। এতিয়া ঢাকনখন লগাই দিছোঁ অলপ সময়ৰ কাৰণে।
অলপ সময়ৰ পিছতে ঢাকনখন অতৰাই দিছোঁ, মানে বেছি সময় ৰাখিলে আকৌ তলত লাগি যাব। মই যিহেতু পানী দিয়া নাই আৰু তলত লাগি গ'লে খাবলৈ ভাল নালাগিব। অলপ সময় পিছতে ঢাকনখন অতৰাই লৰাই দি আছোঁ আকৌ। আৰু এতিয়া জোল ৰাখিবলৈ অলপ পানী দি আছোঁ। মই বেছি পানী নিদিওঁ, মানে জোল মই বেছিকৈ নাৰাখোঁ, অলপ শুকানকৈ ৰাখিম, সেইটো কাৰণে অলপ পানী দিছোঁ। আৰু পানীখিনি দিয়াৰ পিছত ঢাকনখন লগাই দিছোঁ অলপ সময়ৰ কাৰণে। আৰু এই অলপ সময়ৰ পিছতে মানে তৰকাৰীখিনি হৈ গৈছে। আপোনালোকে জোল দিলে অলপ মছলাও বেছিকৈ দিব আৰু পানী অলপো বেছিকৈ দিব, তেতিয়াহে অলপ জোল ৰাখিব পাৰিব। মই পিছে এনেকৈয়ে ৰাখিলোঁ জোল নিদিয়াকৈ। আৰু তৰকাৰীখিনি মই অলপ পিছতে পেন এখনত লৈছিলোঁ। দেখক, দেখিয়ে গম পাব খাবলৈ কেনেকুৱা হৈছিলে, বহুত সোৱাদ লগা হৈছিলে। এতিয়া কঁঠালৰ ছিজন চলি আছে, আপোনালোকে বনাই খাব পাৰিব এনেকুৱাকৈ এইবাৰ বনাই নেখালে। আৰু যদিহে আজিৰ এই ৰেচিপিটো ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব, বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰি আছোঁ। আকৌ আহিম অন্য এটা ভিডিঅ' বা ৰেচিপি লৈ। আল্লাহ হাফিজ।